হিমন্ত বিশ্ব শৰ্মাই আসলতে মই বাৰম্বাৰ কৈ আছো যে জুবিনদাৰ ন্যায় নিদিয়ে। তেওঁ জুবিনদাৰ ন্যায় দিয়াৰ এক্টিং কৰিব, নাটক কৰিব, কিন্তু তেওঁ ন্যায় দিব নোৱাৰে। ন্যায় দিব নোৱাৰাৰ প্ৰধান কাৰণ বহুত আছে। তাৰ ভিতৰত এটা প্ৰধান কাৰণ হ'ল যে যিবিলাক মানুহ অভিযুক্ত, সেই অভিযুক্তবিলাক বেছিভাগে বিজেপি দলৰ লগত যুক্ত। আজি চাওক, ছিংগাপুৰত যিখন অনুষ্ঠানৰ কাৰণে আমাৰ জুবিনদা গৈছিলে, নৰ্থ ইষ্ট ফেষ্টিভেল, ছিংগাপুৰত সেই ফেষ্টিভেল আয়োজন কৰিছিলে পবিত্ৰ মাৰ্ঘেৰিটাৰ এক্সটাৰ্নেল এফেয়াৰ্ছ ডিপাৰ্টমেণ্টে। কিন্তু এতিয়ালৈকে আপোনালোকে চাগে দেখিছে যে বিহু কমিটিক মাতিছে, চানাচুৰলৈকে, চানাচুৰ বিক্ৰী কৰা মানুহলৈকে চবকে মানে SIT-য়ে মাতিছে। কিন্তু যি আয়োজন কৰিছিলে সভাখন, যাৰ মিটিঙত গৈ আমাৰ মৰমৰ জুবিনদা ঢুকালে, সেই অৰ্গেনাইজাৰ পবিত্ৰ মাৰ্ঘেৰিটাক এতিয়ালৈকে একবাৰৰ কাৰণেও নিমন্ত্ৰণ কৰা নাই। CID-য়ে এতিয়ালৈকে ষ্টেটমেণ্ট লোৱা নাই, তেওঁ সাক্ষী ল'বৰ কাৰণে বা তেওঁ প্ৰশ্ন সুধিবৰ কাৰণে এতিয়ালৈকে মতা নাই। সিদ্ধাৰ্থ শৰ্মা নিজে আছিলে বিজেপিৰ সদস্য, তেওঁ ইউথৰ গোটেই অসম বিজেপিৰ তেওঁ ইউথৰ কালচাৰেল বিভাগৰ ইনচাৰ্জ আছিলে। শ্যামকানু মহন্ত আপোনালোকে সকলোৱে জানে যে তেওঁ হিমন্ত বিশ্ব শৰ্মাৰ কিমান ঘনিষ্ঠ মানুহ। তাতে আকৌ হিমন্ত বিশ্ব শৰ্মাৰ পত্নী ৰিণিকী ফুয়া শৰ্মা, তেখেতেও সেই আপোনাৰ অনুষ্ঠানটোত নৰ্থ ইষ্ট ফেষ্টিভেল ছিংগাপুৰত তেখেতেও গৈছিলে বুলি অভিযোগ উঠিছিল। আৰু অকল গৈছিলে বুলি অভিযোগ উঠাই নহয়, তাৰ লগতে এইবুলিও অভিযোগ উঠিছে যে তেওঁ জুবিনদাৰ মৃত্যু হোৱাৰ পাছতো তেওঁ তাত ফেশ্বন শ্ব' অনুষ্ঠিত কৰি আছিলে বুলি অসমৰ মুখ্যমন্ত্ৰীৰ পত্নীৰ বিৰুদ্ধে অভিযোগ উঠিছে। সেইকাৰণে আমি দেখি আছো যে গোটেই তদন্তটো এটা নাটকত পৰিণত হৈছে। নাটক তদন্তটো নাটকত এনেকুৱা ধৰণে পৰিণত হৈছে যে আপোনালোকে দেখিবলৈ পাব যে আপোনাৰ আজিৰ দিনটোলৈকে তদন্তকাৰী মানুহবিলাকে এবাৰৰ কাৰণেও যিখন সাগৰত জুবিন গাৰ্গৰ মৃত্যু হ'ল, সেই সাগৰখনলৈ এবাৰ যোৱা নাই। জুবিন গাৰ্গৰ ভিচেৰা ৰিপৰ্টত কৈছে যে জুবিন গাৰ্গৰ শৰীৰত সাগৰৰ পৰা সোমোৱা যিটো পদাৰ্থ ডায়েটমৰ উপস্থিতি লক্ষ্য কৰা গৈছে। ডায়েটম যেতিয়া মানুহৰ ভিতৰত বেছিকৈ সোমায়, তেতিয়া আপোনাৰ আমাৰ মৃগী বেমাৰ থকা, আমাৰ জুবিনদাৰ যিটো অসুখ আছিলে এপিলেপচি, সেই বেমাৰ থকা মানুহৰ চিজাৰ হয়। এতিয়া সেই ডায়েটমৰ কাৰণে চিজাৰ হ'ল নেকি? সেই ঠাইলৈ গৈ সেই সাগৰৰ সেই পানী, সেই ডায়েটম টেষ্ট কৰিব লাগিব। যিটো ঠাইত সেই এক্সিডেণ্টটো ঘটিছিলে তালৈ গৈ SIT-য়ে আপোনাৰ স্কেচ মেপ আঁকিব লাগিব। প্লেচ অফ অকাৰেঞ্চত গৈ সেইবিলাক তদন্ত কৰিব লাগিব। তাৰ এটাও কৰা নাই। বহুত আমি হাল্লা হুলস্থুল কৰাৰ পাছত CID বা SIT এদিনৰ কাৰণে 32 দিনৰ মূৰত এদিনৰ কাৰণে ছিংগাপুৰ গ'ল, কিন্তু ছিংগাপুৰ গভৰ্ণমেণ্টে তেওঁলোকক ঘূৰাই পঠিয়ালে, একো নিদিলে। একো নিদিয়াৰ পাছত এইবাৰ কালি নে পৰহি আকৌ কৈছে মুখ্যমন্ত্ৰী আৰু আপোনাৰ মুন্না প্ৰসাদ গুপ্তাই কৈছে যে নহয়, ছিংগাপুৰৰ পৰা আমালৈ তথ্য আহিছে। কি তথ্য আহিছে? অকল পোষ্টমৰ্টেম ৰিপৰ্টটো আৰু টক্সিকলজি ৰিপৰ্টটো আহিছে। টক্সিকলজি ৰিপৰ্ট আৰু পোষ্টমৰ্টেম ৰিপৰ্ট যিকোনো মৃত মানুহৰ পৰিয়াললৈ এনেই পঠিয়াই দিয়ে। আমাৰ যদি আপোনাৰ ডিব্ৰুগড় মেডিকেল কলেজতো যদি কাইলৈ আপোনাৰ এটা পোষ্টমৰ্টেম ৰিপৰ্ট হয়, মানুহজন যদি তেওঁ ইংলেণ্ডৰ বা ছিংগাপুৰৰ হ'ল, তেতিয়াহ'লে ডিব্ৰুগড় মেডিকেল কলেজৰ নিয়মটো হ'ব যে ডিব্ৰুগড় মেডিকেল কলেজে সেইটো পঠিয়াই দিব। কিন্তু তদন্ত কৰিবৰ কাৰণে যিখিনি প্ৰয়োজন, সেই প্ৰয়োজনখিনিৰ এটা বস্তু এতিয়ালৈকে SIT-য়ে কৰা নাই। প্ৰথম প্ৰয়োজনটো কি? প্ৰথম প্ৰয়োজনটো হ'ল যে যিখন কোৰ্টত আমাৰ ইয়াত কেছটো হৈছে, সেই কোৰ্টৰ পৰা ছিংগাপুৰৰ সেই কোৰ্টখনলৈ, য'ত ঘটনা ঘটিছিলে, সেই অঞ্চলৰ কোৰ্টখনলৈ কি কৰিব লাগিব? এটা লেটাৰ অফ ৰিকুৱেষ্ট পঠিয়াব লাগিব। কোৰ্টৰ পৰা কোৰ্টলৈ
বা কোৰ্টৰ পৰা কম্পিটেণ্ট অথৰিটিলৈ লেটাৰ অফ ৰিকুৱেষ্ট বা লেটাৰ ৰিগটৰী বুলি কয় সেইখন পঠিয়াব লাগিব কিন্তু এতিয়ালৈকে কোনো কোৰ্টৰ পৰা এখনো নটিচ ছিংগাপুৰ গভৰ্ণমেণ্টলৈ বা ছিংগাপুৰৰ কোৰ্টলৈ এতিয়ালৈকে পঠিওৱা হোৱা নাই সেইকাৰণে যদি ছিংগাপুৰৰ পৰা কেতিয়াবা তথ্য আহেও সেই তথ্যবিলাক আমাৰ কোৰ্টত গৃহীত নহ'ব এডমিছিবল বুলি কয় ইংৰাজীত কোৰ্টৰ ভাষাত এডমিছিবল বুলি কয় এইটো নন এডমিছিবল হ'ব কোৰ্টত সেইবিলাক তথ্যৰ কোনো কাম নাহিব আৰু তেতিয়া কি হ'ব তেতিয়া লগে লগে আপোনাৰ যিবিলাক অভিযুক্ত আছে সেই অভিযুক্তবিলাকে কোৰ্টৰ চাৰ্জ ফ্ৰেমতে সেই কেছটোৰ পৰা ৰেহাই পাই যাব সেইকাৰণে মই অলপ দীঘলীয়াকৈ এইকাৰণে আপোনালোকক কৈছোঁ যে অতি স্পষ্টকৈ কোৰ্টৰ অৰ্ডাৰ আছে যে বিদেশত যদি তদন্ত কৰিব লাগে কোৰ্টৰ জৰিয়তেই তদন্ত হ'ব লাগিব বিদেশত তদন্ত কৰিবলৈ গ'লে আমাৰ ইয়াৰ পৰা ভাৰত চৰকাৰৰ গৃহমন্ত্ৰীৰ পৰা আকৌ আপোনাৰ ছিংগাপুৰ গভৰ্ণমেণ্টলৈ কাগজ পঠিয়াব এইটোৰ পৰা অহা কাগজেৰে কোনো কাম নহ'ব যিহেতু মুখ্যমন্ত্ৰীয়ে এটাই কথা কৰিব খুজিছে যে মুখ্যমন্ত্ৰীয়ে চাৰ্জশ্বিটখন দিওঁতে এটা ডাঙৰ মানে চাঞ্চল্যৰ সৃষ্টি কৰি দিব যিহেতু হত্যাকাণ্ড কিন্তু হত্যাকাণ্ড বুলি প্ৰমাণিত কৰিবৰ কাৰণে তাৰ ভিতৰত একো এভিডেন্স ষ্টেটমেণ্ট আৰু ডকুমেণ্ট তাতে দাখিল নকৰে তেতিয়া কি হ'ব যে ইলেকশ্যনৰ সময়লৈকে বেলটো নোপোৱাৰ দিনটোলৈকে আপোনাৰ শ্যামকানু মহন্ত বা আপোনাৰ সিদ্ধাৰ্থ শৰ্মা তেওঁলোকবিলাক যেনে তেনে জেল হাজত বুলি কয় জুডিচিয়েল কাষ্টডিত থাকিব আৰু যিদিনা ইলেকশ্যন শেষ হ'ব সেইদিনা কেছো শেষ তেওঁলোক বেলত নহয় মানে কেছে শেষত একেবাৰে ওলাই গুচি আহিব কাৰণ এই তদন্তটো একেবাৰে ভেকু ভাওনা মই নিজে আইন প্ৰণেতা নহয় জানো মোৰ কামটোৱে হ'ল মই লেজিছলেটৰ মই আইন বনাওঁ বিধায়কবিলাকে আইন বনায় সেইকাৰণে আইনত কি কথা আছে সেই কথাটো আমি তন্নকৈ পঢ়িব জানো আৰু আইনৰ প্ৰত্যেকটো কথা পঢ়াৰ পাছত এডভোকেটৰ লগত কথা পতাৰ পাছত আৰু কেছ ল'বিলাক মাদ্ৰাজ হাইকোৰ্টে নিৰ্দেশ দি থৈছে যে বিদেশত তদন্ত কৰিবলৈ হ'লে কি কৰিব লাগিব বিদেশত তদন্ত কৰিবলৈ হ'লে আমাৰ কোৰ্টৰ জাজে সেই তাৰ কোৰ্টলৈ এটা অৰ্ডাৰ পঠিয়াব লাগিব যাক লেটাৰ ৰিগটৰী বা লেটাৰ অফ ৰিকুৱেষ্ট বুলি কয় সেইখন পঠিয়াব লাগিব আৰু সেইখন নপঠিওৱাকৈ যদি কিবা তথ্য আনে সেইটো কোৰ্টত কেতিয়াও এডমিছিবল নহ'ব বুলি ডাইৰেক্টলি অৰ্ডাৰ দি থৈ দিছে এইটো হ'ল ইনষ্টেন্স এইটো হ'ল ল গতিকে মই ভাবোঁ যে হিমন্ত বিশ্ব শৰ্মাই সিদ্ধাৰ্থ শৰ্মাক বচাব খুজিছে হিমন্ত বিশ্ব শৰ্মাই শ্যামকানু মহন্তক বচাব খুজিছে হিমন্ত বিশ্ব শৰ্মাই প্ৰবীত্ৰ মাৰ্ঘেৰিটাক বচাব খুজিছে আৰু হিমন্ত বিশ্ব শৰ্মাই তেওঁৰ পত্নী ৰিণিকী ভূঞাৰ নামটো যে অভিযুক্ত ৰূপে বা সেই ঘটনাটোৰ লগত জড়িত বুলি নাম উঠিছিলে তেওঁৰ নামটো আঁতৰাবৰ কাৰণে এনেকুৱা ধৰণৰ নাটক কৰি এই জুবিনদাৰ মৃত্যুৰ এই গোটেই তদন্তটোক তেওঁ আঁতৰাব খুজিছে তেওঁ আঁতৰাব খুজিবই কাৰণ জুবিনদাই তেওঁৰ জীৱনকালত কিমান বেয়াকৈ কৈ থৈছে পলিটিক্স নকৰিবা বন্ধু বুলি কাৰ কাৰণে গীত লিখিছিলে ডাইৰেক্টলি আপুনি পলিটিক্স নকৰিবা বন্ধু বুলি কওঁতে তেওঁ দুজন মানুহৰ নাম কৈছে এজন হ'ল সৰ্বানন্দ সোণোৱাল আনজন হ'ল হিমন্ত বিশ্ব শৰ্মা তোমালোকে পলিটিক্স নকৰিবা বুলি কৈছে আপোনালোকৰ নিশ্চয় মনত আছে পলিটিক্স নকৰিবা বুলি গানটো যেতিয়া তেওঁ গাইছে তেতিয়া ডাইৰেক্টলি সৰ্বানন্দ সোণোৱাল আৰু হিমন্ত বিশ্ব শৰ্মাৰ নাম লৈছে আৰু সৰ্বানন্দ সোণোৱাল আৰু হিমন্ত বিশ্ব শৰ্মাক এটা পাপৰৰ লগত তুলনা কৰিছে MLA মিনিষ্টাৰবিলাক পাপৰ বুলি যে কৈছে কোনো অৰ্থ নাই অকল চাউণ্ডে আছে বুলি কৈছে ইহঁতৰ কোনো খাদ্যৰ গুণ নাই মানে তেহেঁতৰ মাল মটং একো নাই খোলা খালী বস্তু এই বুলি যে কৈছে কাৰ কথা কৈছে সৰ্বানন্দ সোণোৱাল আৰু হিমন্ত বিশ্ব শৰ্মাৰ কথাই কৈছে গতিকে মই ভাবোঁ যে সেইকাৰণে এতিয়া মুখ্যমন্ত্ৰীয়ে আমাৰ জুবিন গাৰ্গৰ ন্যায়ৰ বিষয়টো সঁচাকৈ গুৰুত্ব আৰোপ কৰা নাই জুবিন গাৰ্গক আচলতে আপোনালোকে নিজে দেখিছে চাগে যেতিয়াই জুবিন গাৰ্গৰ ন্যায় বিচাৰিছে তেওঁ বেলেগ এটা বিষয় উলিয়াই বিষয়টো ডাইভাৰ্ট কৰিবৰ কাৰণে চেষ্টা কৰি আছে তেওঁলোকৰ আপোনালোকে নিজে দেখিছে প্ৰত্যেকটো কথাতে জুবিন গাৰ্গৰ গুৰুত্ব কমাবৰ কাৰণে যিমান কৰিব লাগে মুখ্যমন্ত্ৰীয়ে সিমান চেষ্টা কৰিছে আৰু সিমান চেষ্টা কৰিও যেতিয়া মানুহে আপোনাৰ জুবিন গাৰ্গক পাহৰা নাই উপায় নাপায় মানুহটোৱে কৈছে যে ঠিক আছে মানুহৰ মতে দেখুৱাবৰ কাৰণে মই
একদম হত্যাকাণ্ড বুলি দি দিম কিন্তু কোনো মানুহ নফচে চবকে মই উলিয়াই দিম এইটোৱে তেওঁৰ পলিটিক্স